মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 7ৰ ছ'চিয়েল ছায়েন্সৰ প্ৰাক ঐতিহাসিক অসম ইতিহাস খণ্ডৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰ উত্তৰ লিখাৰ ক নম্বৰ কুৱেশ্যনটো হৈছে নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ চিত্ৰাচল পাহাৰত অৱস্থিত। খ নম্বৰ কুৱেশ্যনটো হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰ হ'ব বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্য বৰ্মন। গ নম্বৰ কুৱেশ্যনটো হৈছে হিউৱেন চাঙে কোন বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্মৰ সম্পৰ্কে চৰ্চা কৰিছিল? ইয়াৰ উত্তৰ হ'ব হিউৱেন চাঙে নালন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্মৰ সম্পৰ্কে চৰ্চা কৰিছিল। ঘ নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান কামৰূপ জিলাক কি ভাগত ভাগ কৰা হৈছে? ইয়াৰ উত্তৰ হ'ব বৰ্তমান কামৰূপ জিলাক 4টা ভাগত ভাগ কৰা হৈছে: ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। ঙ নম্বৰ কুৱেশ্যনটো হৈছে দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছে? ইয়াৰ উত্তৰ হ'ব দানৱ বংশ মহিৰংগ দানৱে প্ৰতিষ্ঠা কৰিছে। জ নম্বৰ কুৱেশ্যনটো হৈছে ধ্ৰুৱী আৰু নিধানপুৰ তাম্ৰলিপি কাৰ ৰাজত্বকালত খোদিত কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব ধ্ৰুৱী আৰু নিধানপুৰ তাম্ৰলিপি ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত খোদিত কৰা হৈছিল। তাৰপিছত দি আছে শুদ্ধ অশুদ্ধ বিচাৰ কৰা। ক নম্বৰত দি আছে ৰামায়ণ নে মহাভাৰত হ'ল হিন্দু ধৰ্মৰ দুখন মহাকাব্য। এইটো শুদ্ধ। খ নম্বৰ দি আছে নৰকাসুৰ বংশটোৰ নাম দানৱ বা অসুৰ বংশ আছিল। এইটো অশুদ্ধ। বৰ্মন বংশৰ আদি ৰজা হ'ল পুষ্য বৰ্মন। এইটো হ'ব শুদ্ধ। বান ৰজাৰ জীয়ৰীৰ নাম আছিল ঊষা। এইটো অশুদ্ধ হ'ব। হিউৱেন চাঙে চিউকি পুথিখন ৰচনা কৰিছিল। এইটো অশুদ্ধ। উৎসিঙে চিউকি পুথিখন ৰচনা কৰিছিল। এইটো অশুদ্ধ হ'ব। চিউকি পুথিখন হিউৱেন চাঙে ৰচনা কৰিছিল। 3 নম্বৰত দিয়া আছে ক্ৰমানুসাৰে সজোৱা। দানৱ বংশ, বৰ্মন বংশ, দানৱ বংশ, পাল বংশ, শালস্তম্ভ নে ভৌম বংশ? প্ৰথম হ'ব দানৱ বংশ, তাৰপিছত ভৌম বংশ, তাৰপিছত বৰ্মন বংশ, তাৰপিছত শালস্তম্ভ বংশ আৰু তাৰপিছত হ'ব পাল বংশ। ইয়াত দিয়া আছে ফাৰ্ষ্ট দানৱ, তাৰপিছত ভৌম, তাৰপিছত বৰ্মন, তাৰপিছত শালস্তম্ভ, তাৰপিছত পাল বংশ। চাৰি নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে দানৱ ৰাজ্যৰ ৰাজধানী ক'ত আছিল? ইয়াৰ উত্তৰ হ'ব দানৱ ৰাজ্যৰ ৰাজধানী আছিল মৈৰাংশ। খ নম্বৰ কুৱেশ্যনটো হৈছে সমুদ্ৰগুপ্তৰ দেশত কামৰূপৰ উল্লেখ পোৱা যায়। ইয়াৰ উত্তৰ হ'ব সমুদ্ৰগুপ্তৰ এলাহাবাদ প্ৰশস্তিত কামৰূপৰ উল্লেখ পোৱা যায়। খালী ঠাইত হ'ব এলাহাবাদ প্ৰশস্তিত। গ নম্বৰ কুৱেশ্যনটো হ'ল দেশ কুমাৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল। খালী ঠাইত হ'ব কামৰূপ। কামৰূপৰ কুমাৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল। তাৰপিছত দি আছে মদন কামদেৱ মন্দিৰ দেশ ৰজাসকলে স্থাপত্যৰ কীৰ্তি। ইয়াৰ উত্তৰ হ'ব মদন কামদেৱ মন্দিৰ ভগ্নাৱশেষ পাল বংশ ৰজাসকলৰ স্থাপত্যৰ কীৰ্তি। ঙ নম্বৰৰ কুৱেশ্যনটো হ'ল দেশ হ'ল শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক। শালস্তম্ভ হ'ল শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক। তাৰপিছত দি আছে চমু টোকা লিখা। শালস্তম্ভ বংশ, বৰ্মন বংশৰ পাছত শালস্তম্ভ বংশ কামৰূপৰ সিংহাসন দখল কৰে। উল্লেখ আছে যে এই বংশৰ 21জন ৰজাই কামৰূপৰ প্ৰায় 300 বছৰ কাল ৰাজত্ব কৰিছিল। এই ৰাজবংশৰ প্ৰতিষ্ঠা আছিল শালস্তম্ভ। কামৰূপ ৰজাৰ ৰাজধানী তেজপুৰৰ পৰা তেজপুৰলৈ স্থানান্তৰ কৰি ঠাইখনৰ নাম হৰূপেশ্বৰ ৰাখিছিল। শালস্তম্ভসকলেই কামৰূপত ৰাজত্ব কৰি থকা সময়ত উৎসিং নামৰ এজন চীনা পৰিব্ৰজক ভাৰতলৈ আহিছিল। তেওঁৰ লিখিত সেই সময়ত কামৰূপৰ ৰাজ্যৰ সীমা পশ্চিমে নালন্দা অঞ্চললৈ বৰ্তমান বিহাৰৰ বিস্তৃত আছিল বুলি উল্লেখ পোৱা যায়।
শালস্তম্ভ ৰাজত্বকালত কামৰূপৰ ৰাজ্যই সকলো দিশৰ পৰা এক শক্তিশালী ৰাজ্যৰূপে স্বীকৃতি পাইছিল। শালস্তম্ভ বংশৰ ৰজাসকলেই বিদ্বান লোকক সমাদৰ কৰিছিল। তেওঁলোকে নিজেই শৈৱপন্থী আছিল যদিও তান্ত্ৰিক ধৰ্ম তেওঁলোকৰ ৰাজত্বকালত প্ৰচাৰতা লাভ কৰিছিল। ঐতিহাসিক চমুৰ ভিতৰত ভাৰতৰ খ্ৰীষ্টীয় নৱম শতিকাত হৈসল তাম্ৰফলিত শালস্তম্ভ বংশৰ ৰজাসকলৰ ভিতৰত শালস্তম্ভ, বিজয়, পালক, কুমান, বজ্ৰদেৱ, হৰ্ষবৰ্ধন, বলবৰ্ধন, হৰ্যবৰ্ধন আৰু বনমালৰ নাম পোৱা যায়। তাৰপিছত হ'ল খ নম্বৰ পাল বংশ। শালস্তম্ভ বংশৰ পাছত পাল নামৰ ৰাজবংশই কামৰূপৰ ৰাজ্যৰ ৰাজপথত উঠে। ব্ৰহ্মপাল এই বংশৰ প্ৰতিষ্ঠাতা বুলি জনা যায়। এওঁলোকে ৰাজ্যৰ ৰাজধানী দুৰ্জয়নগৰ বৰ্তমান উত্তৰ গুৱাহাটী আছিল বুলি উল্লেখ পোৱা যায়। ৰজা ৰত্নপালে প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰাৰ সময়ত কামৰূপৰ ৰাজ্যক পশ্চিম সীমাত উত্তৰ বংগক চুইছিল বুলি বিভিন্ন সমলৰ পৰা জানিবলৈ পোৱা যায়। এই বংশ ৰত্নপাল, ইন্দ্ৰপাল, গোপাল, হৰ্ষপাল আৰু ধৰ্মপাল ইত্যাদি নামৰ বিভিন্ন সমলত উল্লেখ থকা বা পোৱা যায়। পাল বংশ হিন্দু ধৰ্ম আছিল। বৰ্তমান কামৰূপৰ গ্ৰাম্য জিলাৰ বাইহাটা চাৰিআলিৰ ওপৰত থকা মদন কামদেৱ মন্দিৰৰ ভগ্নাৱশেষ পালবংশী ৰজাসকলে স্থাপত্য কীৰ্তি। ইয়াত হিন্দু দেৱতা শিৱ, বিষ্ণু, সৰস্বতী, সূৰ্য, কল্পবৃক্ষ, বিভিন্ন অপ্সৰাৰ মূৰ্তি পোৱা গৈছে। কুণ্ডিল ৰাজ্য। ইয়াৰ উত্তৰ হ'ব আন এক আখ্যান মতেই প্ৰাগৈতিহাসিক যুগত কামৰূপৰ ৰাজ্যৰ পূব দিশত কুণ্ডিল নামৰ আন এক ৰাজ্য আছিল। বৰ্তমান শদিয়া অঞ্চলত এই ৰাজ্যৰ ৰাজধানী কুণ্ডিল নগৰ হিচাপে চিনাক্ত কৰা হয়। ৰাজ্যখনত ভীষ্মক নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল আৰু তেওঁৰ কন্যা ৰুক্মণী শ্ৰীকৃষ্ণই বিবাহ কৰিছিল। শ্ৰীকৃষ্ণ আৰু ৰুক্মণীৰ বিবাহ ঘটনাক লৈ মহাপুৰুষ শংকৰদেৱৰ পাছত ৰুক্মণী হৰণৰ নাটক ৰচনা কৰিছিল। কামৰূপৰ অৰ্থ-সামাজিক অৱস্থা। কামৰূপৰ অৰ্থনীতি মূলত কৃষিভিত্তিক আছিল। হিউৱেনচাঙৰ চিউকিত এই ৰাজ্যত জলসিঞ্চনৰ জৰিয়তে খেতি কৰাৰ কথাও উল্লেখ কৰিছে। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ ফল-মূল যেনে কঁঠাল, নাৰিকল, তামোল, পাণৰ খেতি কৰাৰ কথাও উল্লেখ পোৱা যায়। আজিৰ দৰে প্ৰাচীন কামৰূপতো এৰী-পাট, মুগা ইত্যাদি কাপোৰৰ তৈয়াৰ হৈছিল। মহাভাৰতৰ ভগদত্ত ৰজাৰ পাট কাপোৰৰ কথা পোৱা যায়। কুমাৰ ভাস্কৰ বৰ্মনেও থানেশ্বৰ ৰজা হৰ্ষবৰ্ধনলৈ পাটৰ কাপোৰ পঠিয়াইছিল বুলি সমলসমূহৰ পৰা জানিব পাৰি। মাছ ধৰা, নৈৰ পৰা সোণ উলিওৱা, কাপোৰ বোৱা আদিবোৰ প্ৰাচীন কামৰূপৰ ৰজাসকলৰ কেইটামান উল্লেখযোগ্য বৃত্তি আছিল। আভ্যন্তৰীণ বাণিজ্যৰ উপৰিও তিব্বত আৰু ভূটানৰ লগতো বাণিজ্য সম্পৰ্ক ৰক্ষা কৰা হৈছিল। ৰাজবংশী লোকসকলে সোণৰ অলংকাৰ ব্যৱহাৰ কৰিছিল। হাতী দাঁতৰ অলংকাৰ কামৰূপত যথেষ্ট জনপ্ৰিয় আছিল। 6 নম্বৰত দি আছে 50টামান শব্দৰ ভিতৰত উত্তৰ লিখা। ইয়াত ক নম্বৰত দি আছে আখ্যান, কিংবদন্তি আৰু ইতিহাসৰ মাজত পাৰ্থক্য। আখ্যান মূলত কোনো কাহিনী বা গল্প আদি দেৱতা, দৈত্য, মানৱ বা কোনো অন্য সুৰাপন্ন চৰিত্ৰসমূহৰ বিষয় হিচাপে থাকে। কিংবদন্তি হ'ল কিছু সুনামী কাহিনী যিখন এতিয়া সুনামী গুণমালাক আত্মাৰ বিষয়বস্তু নিহিত হয়। যেনে সত্য বা অসত্য তাৰ পৰিচয় কৰি দিয়েই। ইতিহাস হ'ল ঘটনাসমূহৰ প্ৰত্যেক বিষয়ে সত্য তথ্যৰ ওপৰত নিৰ্মিত। কোনো কিং বা বেচা কাহিনী ইতিহাসৰ উদ্দেশ্য মূলত আদালতৰ দ্বাৰা বিচৰা পোৱা বা প্ৰমাণসমূহ সুদৃশ্যতা দিয়া সেয়া কাহিনী। কিংবদন্তিৰ পুৰাণক প্ৰমাণসমূহ বুজা বা বাস্তৱ কিং বা অস্বীকাৰ্য সন্দেহৰ নিবাৰণৰ আওকাণ আনে।
সংক্ষেপে ক'ব গ'লে আখ্যান বা কিংবদন্তি মূলত কাহিনীবোৰ আৰু মজুৰৰ এক ধৰণৰ, আৰু ইতিহাস হ'ল ঘটনাসমূহৰ সত্য বিষয়বস্তুৰ প্ৰকাশ আৰু ধাৰণ। খ নম্বৰ ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ সম্পৰ্ক। থানেশ্বৰ ৰাজ্যৰ ৰজা হৰ্ষবৰ্ধনৰ লগত ভাস্কৰ বৰ্মনৰ সুসম্পৰ্ক আছিল। ভাস্কৰ বৰ্মন হৰ্ষবৰ্ধনৰ সমসাময়িক আছিল, ফলত কামৰূপৰ সৈতে কনৌজৰ সুসম্পৰ্ক গঢ়ি উঠিছিল। ভাস্কৰ বৰ্মনে হংসবেগ নামৰ এজন কটকীৰ হাতত নান তৰহৰ উপহাৰ পঠিয়াই হৰ্ষবৰ্ধনৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল। হিউৱেনচাঙৰ টোকাত বৰ্ণিত কামৰূপ ৰাজ্য। চীনা পৰিব্ৰাজক হিউৱেনচাঙে নালন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্ম সম্পৰ্কে অধ্যয়ন কৰিছিল। সেই সময়তে ভাস্কৰ বৰ্মনে তেওঁক কামৰূপৰ আমন্ত্ৰণ জনায়। ভাস্কৰ বৰ্মনৰ আমন্ত্ৰণ ৰক্ষা কৰি হিউৱেনচাঙে কামৰূপলৈ আহে আৰু প্ৰায় এমাহকাল কামৰূপত থাকে। তেওঁৰ ভাৰত সম্বন্ধে ৰচনা কৰা চিউকি নামৰ গ্ৰন্থত কামৰূপৰ সম্বন্ধে বহু কথা লিখি থৈ গৈছে। সেই লিখনিৰ পৰা আমি সেই সময়ৰ কামৰূপৰ সম্বন্ধে বহু কথা জানিব পাৰোঁ। হিউৱেনচাঙৰ টোকা মতে সেই সময়ত কামৰূপৰ পৰিধি প্ৰায় ১৭০০ মাইল আছিল। ইয়াৰ লোকসকল সহজ সৰল আৰু চহকী আছিল। কামৰূপৰ লোকসকল স্মৃতিশক্তিত প্ৰখৰ আৰু অধ্যয়নৰ প্ৰতি আগ্ৰহী আছিল। মধ্য ভাৰতৰ ভাষাত কামৰূপৰ ভাষা অলপ বেছি আছিল। ইয়াৰ জলবায়ু সেমেকা আৰু চেঁচা। এই ৰাজ্যত কোনো ডাঙৰ নগৰ নাছিল। উত্তৰ ভাৰতৰ পৰা কামৰূপ হৈ চীনা দেশলৈ যোৱা এক বাণিজ্য পথ আছিল।